নমস্কাৰ আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছো ডিউটিজ এণ্ড ৰেছপন্সিবিলিটিজ অফ পোলিং অফিচাৰ্ছ অৰ্থাৎ ভোট গ্ৰহণকাৰী বিষয়াসকলৰ দায়িত্ব আৰু কৰ্তব্যসমূহ কি তাৰ বিষয়ে আজি আমি আলোচনা কৰিম ঠিক আছে ভোট গ্ৰহণকাৰী বিষয়াসকল বিশেষকৈ তিনিজন থাকে প্ৰিচাইডিং অফিচাৰক বাদ দি তেওঁলোক হ'ল ফাৰ্ষ্ট পুলিং ছেকেণ্ড পুলিং এণ্ড থাৰ্ড পুলিং অফিচাৰ্ছ ঠিক আছে তেওঁলোকৰ বিষয়ে আমি এজন এজনকৈ আলোচনা কৰিম কাৰ কি দায়িত্ব আৰু কৰ্তব্য আছে ঠিক আছে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে প্ৰথমতে আমি পুলিং ষ্টেচনটোৰ এৰেঞ্জমেণ্ট কেনেকুৱা হ'ব লাগে তাৰ বিষয়ে অকণমান চাই লওঁ ঠিক আছে ইয়াতে মই এটা ডায়েগ্ৰাম দি দিছো ডায়েগ্ৰামটো আপোনালোকে চাওক তিনিজন পুলিং অফিচাৰ্ছ ক্ৰমে ফাৰ্ষ্ট পুলিং ছেকেণ্ড পুলিং এণ্ড থাৰ্ড পুলিং তিনিজন একেলগে বহি আছে এই তিনিজনৰ একেবাৰে ফ্ৰণ্টত বহি আছে প্ৰিচাইডিং আৰু এই পুলিং অফিচাৰ তিনিজনৰ পিছফালে বহি আছে পুলিং এজেণ্টছ কেইজন ঠিক আছে বিভিন্ন পাৰ্টিৰ কিছুমান পুলিং এজেণ্ট থাকিব তেওঁলোক বহি আছে আৰু থাৰ্ড পুলিঙৰ একেবাৰে ওচৰত চাওক আপোনালোকে ভোটিং কম্পাৰ্টমেণ্টটো আছে ঠিক আছে এই এৰেঞ্জমেণ্টটো কিয় দৰকাৰ হয় আমি ভিডিঅ'ৰ আগলৈকে গম পাম ফাৰ্ষ্ট পুলিঙৰ একেবাৰে ওচৰতে বহি থাকিব লাগিব ছেকেণ্ড পুলিং অৰ্থাৎ ফাৰ্ষ্ট পুলিঙে যি কথা ক'ব বা যি কথা তেওঁ চিঞৰি ক'ব লাগিব সেই কথাখিনি ছেকেণ্ড পুলিঙে শুনিব লাগিব আৰু লগতে পুলিং এজেণ্ট কেইজনেও শুনিব লাগিব সেইকাৰণে ঠিক পিছফালে বহিব লগা হয় কাৰণ সেইদিনাখন অকণমান চিঞৰ বাখৰ হয় গেডাৰিং হোৱাৰ কাৰণে আমি পুলিং এজেণ্টসকলক এনেকুৱা হিচাপত বহাব লাগে যাতে ফাৰ্ষ্ট পুলিঙৰ যিখিনি কথা সেইখিনি ভালকে পুলিং এজেণ্ট বা আমাৰ ছেকেণ্ড পুলিং অফিচাৰেও সেইখিনি শুনিব পাৰিব লাগিব ঠিক আছে এইখিনি হ'ল এৰেঞ্জমেণ্টৰ বিষয়ে ক'লো এতিয়া এই ভোটিং কম্পাৰ্টমেণ্টৰ ভিতৰত চাওক দুটা বস্তু থাকে এটা হ'ল আমাৰ বেলট ইউনিট আন এটা হ'ল ভিভিপেট এই দুটা হ'ল ভোটিং কম্পাৰ্টমেণ্টৰ ভিতৰত য'ত নেকি আমাৰ ভোটাৰ্ছে ভোটটো দিয়ে আৰু কণ্ট্ৰল ইউনিট এইটো হ'ল আচল এইটো থাকিব আমাৰ থাৰ্ড পুলিঙৰ এইটোৱে ইনচাৰ্জেই হ'ল থাৰ্ড পুলিং অফিচাৰজন ঠিক আছে সেইকাৰণে এইটো একেবাৰে শেষত ভোটিং কম্পাৰ্টমেণ্টৰ একেবাৰে ওচৰত থাকিব লাগে কাৰণ ওয়াৰে কানেকশ্যনটো পাব লাগিব সংযোগ কৰিব লাগিব সেই তাৰ কাৰণে থাৰ্ড পুলিং অফিচাৰজন একেবাৰে ভোটিং কম্পাৰ্টমেণ্টৰ ওচৰতে থাকে এইটো হ'ল ইয়াৰ এৰেঞ্জমেণ্টৰ বিষয়ে চালো এতিয়া আমি এজন এজনকৈ আলোচনা কৰিম প্ৰথম হ'ল ডিউটিজ এণ্ড ৰেছপন্সিবিলিটিজ অফ ফাৰ্ষ্ট পুলিং অফিচাৰ প্ৰথম ভোট গ্ৰহণকাৰী বিষয়াৰ দায়িত্ব আৰু কৰ্তব্যসমূহ কি আলোচনা কৰোঁ পুলিং অফিচাৰ ওৱান ইনচাৰ্জ অৰ্থাৎ প্ৰথম পুলিং বিষয়াজনৰ আণ্ডাৰত কি থাকিব তাৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম The first polling officer is responsible for maintaining the marked copy of electoral roll for identification of voters. প্ৰথম ভোট গ্ৰহণকাৰী বিষয়াৰ ভোটাৰ চিনাক্তকৰণৰ বাবে চিহ্নিত ভোটাৰ তালিকা সংৰক্ষণ কৰে এইটোৱেই তেওঁৰ মেইন কাম অৰ্থাৎ এইটো তেওঁৰ ইনচাৰ্জ He or she also maintains the list of absentee, shifted and dead voters to avoid invalid voting. আৰু তেওঁ এটা বস্তু মেইনটেইন কৰিব লাগে যে আমাৰ ইয়াতে কোনোবা অনুপস্থিত বা স্থানান্তৰিত আৰু কোনোবা মৃত ভোটাৰৰ তালিকা আছে নেকি যদি আছে সেইখিনি তেওঁ প্ৰথমেই চালিজাৰি চাই ল'ব লাগে কাৰণ এই কেইজনৰ নামত যদি এবচেণ্টি বা শিফটেড বা ডেড ভোটাৰ্ছৰ নামত যদি কোনোবাই অসাধু হিচাপে ভোটিং প্ৰদান কৰিব নোৱাৰে বা অবৈধ ভোট প্ৰদান কৰিব নোৱাৰে সেইটো ৰোধ কৰিবৰ কাৰণে ফাৰ্ষ্ট পুলিং অফিচাৰে প্ৰথমেই এই বস্তুটো চাই ল'ব লাগে এতিয়া এইটো কেনেকৈ চাব আমাক এনেকৈ এখন এইটো এটা জাষ্ট ডেম'হে দিছো এনেকুৱা এখন মাৰ্ক কপি অফ ইলেক্ট্ৰল ৰোল প্ৰশাসনৰ পৰা দিব ঠিক আছে এইখনত আমি প্ৰথমে আমি ওপৰখিনি ভেৰিফাই কৰিম ভেৰিফাই কৰাৰ পিছত একেবাৰে শেষৰ যিটো পেজ লাষ্ট পেজটো এনেকুৱা দেখা পাব এই পেজটোত ফাৰ্ষ্ট পুলিং বিষয়াজনে গোটেই ডাটাখিনি ভালকে চেক কৰি ল'ব নাম্বাৰ অফ মেল ভোটাৰ্ছ নাম্বাৰ অফ ফিমেল ভোটাৰ্ছ থাৰ্ড জেণ্ডাৰ এণ্ড টোটেল নাম্বাৰ অফ ভোটাৰ্ছ গোটেইখিনি চেক কৰি লোৱাটো হৈছে প্ৰথম কাম ফাৰ্ষ্ট পুলিং বিষয়াৰ ঠিক আছে নেক্সট আৰু কি থাকে তেওঁৰ ডিউটিজ do's and entry the officer must properly identify each elector using EPIC or any other valid document এই বিষয়াজনে অৰ্থাৎ ফাৰ্ষ্ট পুলিঙৰ কথা কৈছে তেওঁ প্ৰতিজন ভোটাৰক ইপিক বা আমাৰ যিটো ভোটাৰ আইডি বা অন্য কিছুমান বৈধ নথিৰ সহায়ত সঠিকভাৱে চিনাক্ত কৰিব লাগে Minor discrepancies in name or details may be ignored if the voter is clearly identifiable. নাম বা তথ্যত সৰু সুৰা ভুল থাকিব পাৰে সেইবোৰ ভুল থাকিলেও ভোটাৰক যদি চিনাক্ত কৰিব পাৰিছে তেতিয়াহ'লে সেইবোৰ আমি এৰি দিব লাগে বা ওচৰততো আমাৰ বিয়লজন থাকিবই সেই ৰেছপেক্টিভ পুলিং ষ্টেচনটোৰ বিয়লজনক আমি সুধি মানুহজন সঁচা হয় নে নহয় সেই তেনেকুৱা হিচাপতো আমি চিনাক্ত কৰি তেওঁক ভোট দিবলৈ আমি দিব পাৰোঁ
নেক্সট কামটো হ'ল when a voter enters, the officer should politely ask the name and verify identity. ভোটাৰ এজন সোমোৱাৰ লগে লগে নম্ৰভাৱে নাম সুধি তেওঁৰ পৰিচয় চিহ্নিত কৰিব লাগে। The serial number and name must be read aloud clearly for confirmation. এই কথাটোৱে মই কৈছিলোঁ প্ৰথমতে যে ফাষ্ট পুলিং বিষয়াই যেতিয়া এজন ভোটাৰ সোমাই আহিব তেতিয়া তেওঁৰ এই ভোটাৰজনৰ ক্ৰমিক সংখ্যা আৰু নাম স্পষ্ট কৰি আৰু উচ্চ স্বৰে পঢ়িব লাগিব যাতে আমাৰ ছেকেণ্ড পুলিং অফিচাৰ আৰু পুলিং এজেণ্ট কেইজনে ভালকে শুনা পায়, শুদ্ধকে শুনা পায়। ঠিক আছে, এইটো হ'ল তেওঁৰ কাম। নেক্সট আমি চাম ফাষ্ট পুলিং অফিচাৰৰ আৰু কি কি ডিউটিজ থাকিব পাৰে। A diagonal line should be drawn in the marked copy against the voter's entry after verification of male voters. পুৰুষ ভোটাৰৰ পৰিচয় নিশ্চিত কৰাৰ পিছত তেওঁ তালিকাত ভোটাৰৰ নামৰ বিপৰীতে এটা তিৰ্যক ৰেখা আঁকিব লাগে, অকমান বেকাকে ৰেখা এটা আঁকিব লাগে যাতে এইটো মেল ভোটাৰ্ছ হিচাপে চিহ্নিত হয়। The serial number of female voters should be encircled separately. আৰু কৈছে মহিলা ভোটাৰৰ যিটো ক্ৰমিক সংখ্যা থাকে সেইটো বৃত্ত কৰি এটা চিহ্নিত কৰিব লাগে যাতে দুইটা ছেপাৰেট হয়। A proper record of male and female voters must be maintained. পুৰুষ আৰু মহিলাৰ ভোটাৰৰ পৃথক সংখ্যা আমি ভালকে সংৰক্ষণ কৰিব লাগে যাতে এইটো আমি আকৌ প্ৰিচাইডিং অফিচাৰ্ছ ডায়েৰীত এইটো বহাব লাগিব। The officers should also maintain record of voters using EPIC, PVS means photo voter slip or alternative documents. EPIC, PVS বা অন্যান্য নথি ব্যৱহাৰ কৰাৰ ভোটাৰৰ ৰেকৰ্ড তেওঁ ৰাখিব লাগে। ঠিক আছে, নেক্সট আমি চাম এই যে কৈছিলো যে মেইল আৰু ফিমেল ভোটাৰ্ছৰ ক্ষেত্ৰত তেওঁ এখন ছেপাৰেটলি ডাটা মেইনটেইন কৰিব লাগে। এইটো এটা মই দেখাইছো, এনেকুৱা হিচাপত আমি ধুনীয়াকে ডাটাটো মেইনটেইন কৰিব পাৰো। এইটো মই যোৱা বছৰ কৰিছিলো, তাৰে এটা ডেমো আপোনালোকক দেখাইছো। আপোনালোকৰ এইবোৰ নেটতে ধুনীয়াকে পাই যাব, ইণ্টাৰনেটৰ পৰা এখন ডাউনলোড কৰি প্ৰিণ্ট আউট লৈ লগতে লৈ যাব। এইটো কিন্তু অফিচৰ পৰা প্ৰভাইড নকৰে, এইটো নিজৰ হিচাপৰ কাৰণে আপোনালোকে নিজে নিজে লৈ যাব লাগিব। এইটো এটা ফৰ্মেট দেখাই দিলো, মেইল আৰু ফিমেল ভোটাৰ্ছ কেনেকে আমি ধুনীয়াকে কাউণ্ট কৰিব পাৰো। নেক্সট আমি চাম পাৰ্ট 2, that is duties and responsibilities of second polling officer, অৰ্থাৎ দ্বিতীয় ভোট গ্ৰহণ বিষয়াৰ দায়িত্ব আৰু কৰ্তব্য কি, এইখিনি এতিয়া আমি আলোচনা কৰিম। প্ৰথমতে আমি চাম ইনচাৰ্জ, তেওঁ কোনটো বস্তুৰ ইনচাৰ্জ হয়। The second polling officer is responsible for applying indelible ink to prevent multiple voting. দ্বিতীয় বিষয়াই পুনৰ ভোটদান ৰোধ কৰিবলৈ অমোচনীয় চিয়াহী এটা আমাক প্ৰশাসনৰ পৰা যোগান ধৰিব, সেইটো লগোৱাৰ দায়িত্ব হৈছে তেওঁৰ। যদিও এই দায়িত্বটো ছেকেণ্ড পুলিং বিষয়াৰ হয়, কিন্তু আমি জেনেৰেলি কি কৰিব পাৰো, থাৰ্ড পুলিং অফিচাৰ অকমান দায়িত্বটো কম থাকে, সেইকাৰণে এই কামটো তেওঁক দি দিলে আপোনালোকৰ সুবিধা হ'ব। এজ এ টিম ৱৰ্ক এইটো সুবিধা হ'ব সকলোৰে কাৰণে। ঠিক আছে, এইটো জেনেৰেলি এনেকুৱাই কৰা হয়, থাৰ্ড পুলিঙক দি দিয়া হয়, বাট এইটো ইনচাৰ্জ হয় কোন, ছেকেণ্ড পুলিং অফিচাৰ। হি ইজ ৰেছপন্সিবল ফৰ দিছ। নেক্সট আমি চাম he or she maintains the register of voters in form 17A for official record. আৰু তেওঁ কি কৰিব লাগিব, ফৰ্ম 17A ভোটাৰৰ আনুষ্ঠানিক ৰেকৰ্ড যোনবোৰ দিছে সেইবোৰ ধুনীয়াকে মেইনটেইন কৰিব লাগিব। কি ৰেকৰ্ড দিছে তাৰ কিছুমান নাম্বাৰ নোট কৰিব ৰাখিব লাগিব, অকমান পিছত দেখাই আছো। The officer is also responsible for issuing voter slip to each elector. ইয়াৰ পিছত তেওঁ কি কৰিব লাগিব, প্ৰতিজন ভোটাৰক ভোটাৰ শ্লিপ প্ৰদান কৰিব। ঠিক আছে, এইটো হ'ল তেওঁৰ কাম। নেক্সট আমি চাম functions of polling officer 2. The officer listens carefully to the serial number and name announced by polling officer 1. অৰ্থাৎ ফাৰ্ষ্ট পুলিং অফিচাৰে কোৱা ক্ৰমিক সংখ্যা আৰু নামটো মনোযোগে শুনিব আৰু সেইটো লিখিব লাগে। The serial number must be correctly entered in column 2 of form 17A. আৰু সেই যিটো চিৰিয়েল নাম্বাৰ কৈছে পুলিং অফিচাৰ 1এ, সেইটো তেওঁ 17A 2 নং কলমত সঠিকভাৱে লিখিব লাগে। Indelible ink should be applied on the left forefinger of the voter. আৰু ভোটাৰৰ বাওঁ হাতৰ তৰ্জনী আঙুলিত চিয়াহী, এই যিটো অমোচনীয় চিয়াহী সেইটো লগাব লাগে। Details of identification documents must be recorded properly. পৰিচয়ৰ নথিৰ তথ্যসমূহ সঠিকভাৱে তেওঁ লিখি ৰাখিব লাগে। ইয়াৰ লগতে signature or thumb impression of voters must be taken in the register. আৰু তেওঁ কি কৰিব লাগিব, ভোটাৰৰ স্বাক্ষৰ বা টিপ চহী এই যিটো ফৰ্ম 17 আছে তাতে ল'ব লাগিব। আৰু কি আছে তেওঁৰ ডিউটিজ, The indelible ink must be applied in such a way that it clearly marks both nail and skin.
এই যিটো অমোচনীয় চিয়াহী এইটো এনেদৰে লগাব লাগে যাতে নখ আৰু ছাল দুয়োটাতে স্পষ্টকৈ দেখা যায়, কাৰণ কিছুমান মানুহে লগে লগে মুচি দিলে গুচি যাব পাৰে, সেইকাৰণে অকণমান ভালকে লগালে ইমান সোনকালে গুচি নাযায়। The serial number received from polling officer 1 must be written without any error. ফাৰ্ষ্ট পোলিং অফিচাৰৰ পৰা পোৱা নম্বৰ কোনো ভুল নকৰাকৈ কিন্তু লিখিব লাগে, নহলে কিন্তু খেলি মেলি হৈ যাব পিছত হিচাপটো মিলাওতে। If epic is produced, EP should be written in the remarks column. আৰু ইয়াতে যেটো আমাৰ 17A ফৰ্ম থাকিব, তাতে যদি কোনোবাই ভোটাৰ আইডি শো কৰিছে তেতিয়াহলে তেওঁৰ অকল EP লিখি দিলে হল, ভোটাৰ আইডিৰ নাম্বাৰটো লিখাৰ কোনো দৰকাৰ নাই। If other ID is produced, last 4 digits should be recorded. কিন্তু যদি সেই ভোটাৰজনে অন্য কিবা আইডি শো কৰে তেতিয়াহলে শেষৰ 4টা সংখ্যা লিখিব লাগিব। Signature or thumb impression must be properly taken. আৰু এটা কথা ভালকে মনত ৰাখিব লাগিব, সেই ভোটাৰজনৰ স্বাক্ষৰ বা টিপ সহি নোলোৱাকৈ যাব নিদিব, সেইটো সঠিকভাৱে ল'ব লাগে। এইটো হল পোলিং অফিচাৰ 2ৰ কাম। এইখন হল যিখনৰ কথা কৈ আছিলো এতিয়া ফৰ্ম 17A। এইখনৰ ইনচাৰ্জ হৈছে পোলিং অফিচাৰ 2। তেওঁ এই কামখিনি কৰিব লাগিব। এই ফৰ্মখন আপোনালোকে চাই ল'ব, ইয়াত ধুনীয়াকৈ ডাটাখিনি এন্ট্ৰি কৰিব লাগিব। এইখন জাষ্ট এটা ডেমো পাৰপাছত দেখুওৱা হৈছে, আপোনালোকে ধুনীয়া এখন ৰেজিষ্টাৰ পাব। এইখিনি কাম সম্পূৰ্ণ কৰাৰ পিছত তেওঁ কি কৰিব, after completing all formalities, the voter slip must be issued to the elector. সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত ভোটাৰ স্লিপ ভোটাৰজনক দি দিয়া হ'ব। The voter should then be directed to the third polling officer. তাৰ পিছত সেই ভোটাৰজনক তৃতীয় বিষয়াৰ ওচৰলৈ পঠাব লাগে। এইখিনিলৈকে আছিলে আমাৰ সেকেন্ড পুলিঙৰ দায়িত্ব। এতিয়া আমি চাম পাৰ্ট 3, that is duties and responsibilities of third polling officer. তৃতীয় বিষয়াৰ কি কি দায়িত্ব আছে তাৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথমে চাম functions of third polling. The third polling officer collects the voter slip from the elector. অৰ্থাৎ কি কৈছে ইয়াতে, সেকেন্ড পুলিং অফিচাৰে যিখন ভোটাৰ স্লিপ ইস্যু কৰিছিলে সেই পাৰ্টিকুলাৰ ইলেক্টৰজনৰ নামত, তৃতীয় বিষয়াই সেই ভোটাৰৰ পৰা ভোটাৰ স্লিপখন সংগ্ৰহ কৰিব লাগে। প্ৰথম কাম তেওঁৰ সেইটো। He or she checks the indelible ink mark carefully before allowing voting. ভোটদানৰ আগতে তেওঁৰ আঙুলিত চিয়াহীটো আছে নে নাই, যিটো অমোচনীয় চিয়াহী সেইটো আছে নে নাই সেইটো পৰীক্ষা কৰিব লাগে। বা আমি অলপ আগতে কৈছিলো, আমি টিমৱৰ্ক হিচাপত কি কৰো, এই পোলিং অফিচাৰ 3ক এই কামটো দি দিওঁ, তেওঁ এইটো ভালকে তেতিয়া কেয়াৰফুলি চাবও পাৰে, নিজে লগালে মনত থাকিব। The voter is then guided to the voting compartment. তাৰপিছত কি কৰিব, এই ভোটাৰজনক ভোটদান কক্ষলৈ পঠিয়াই দিব। The ballot button is pressed to enable voting. আৰু এই মানুহজন বা সেই ভোটাৰজন ভোটিং কম্পাৰ্টমেণ্টত সোমোৱাৰ পিছত তেওঁ বেলট বাটনটো প্ৰেছ কৰি দিব। আৰু তেওঁৰ কি কাম আছে, the officer may check total votes using total button when required. আৰু আমি কি কৰিব লাগে, মাজে মাজে বা আমাৰ প্ৰয়োজন হলে যেতিয়া ডাটাবোৰ মিলাই চাব লাগে, মাজে সময়ে আমি কি কৰিব লাগিব, টোটেল বটম এটা আছে কন্ট্ৰল ইউনিটত, সেইটোত টিপি দিলে টোটেল নাম্বাৰছ অফ ভোটাৰ্ছ কাষ্ট যিমান হৈছে সেইটো আমি ধুনীয়াকৈ চাব পাৰো। আৰু সেইটো 17A ফৰ্মৰ লগত মিলাই চাব পাৰো, যাতে আমাৰ মেনুৱেল টু ইভিএমৰ লগত মিলিছে নে নাই নাম্বাৰ অফ ভোটাৰ্ছ, সেইটো ধুনীয়াকৈ আমি মিলাই ল'ব পাৰো। এইটো মাজে মাজে চাবও লাগে, নহলে কেতিয়াবা যদি লাষ্টত গৈ আমি যদি এনেকে ভাবো একেবাৰে শেষত চাম, তেতিয়াহলে কি হৈ যাব, আমাৰ ভুল ভ্ৰান্তি হৈ যাব পাৰে। সেইকাৰণে মাজে সময়ে চাই থাকিব লাগে এইটো বস্তু। নেক্সট কামটো হৈছে তেওঁৰ, if low battery appears, VVPAT battery must be replaced immediately. আৰু যদি বেটাৰী কম দেখুৱায়, যদি তেনেকুৱা হয় তেনেহলে তৎক্ষণাত কি কৰিব লাগে, এইটো চেঞ্জ কৰি দিব লাগে, সলনি কৰিব লাগে। Proper sequence of voters must be maintained at all times. সকলো সময়তে ভোটাৰৰ ক্ৰমটো বজাই ৰাখিব লাগে। মানে এজন সোমোৱাৰ পিছত আন এজনক তেওঁ ৰেডি কৰি ৰাখিব লাগে, যাতে সেইজনে ভোটটো দিয়াৰ লগে লগে এটা বিপ চাউণ্ড কৰিব। এই বিপ চাউণ্ডটো কৰাৰ পিছত আগৰ ভোটাৰজনক এক্সিট কৰিবলৈ দিব আৰু পিছৰজনক ভোটিং কম্পাৰ্টমেণ্টত এণ্টাৰ কৰিবলৈ দিব। সেই তেনেকুৱা এটা ক্ৰম ধুনীয়াকৈ বজাই ৰখাটো হৈছে পোলিং অফিচাৰ 3ৰ দায়িত্ব। আৰু ভোটাৰজনে ভোটাৰ শ্লিপ ইস্যু কৰাৰ পিছত বা যেতিয়া তেওঁৰ সব কাম হৈ গ'ল, বেলটো ইস্যু কৰিলে, বেলট বটনটো ক্লিকো কৰিলে, তাৰ পিছত তেওঁ
যদি ভোট নিদিয়াকে গুচি যায় তেতিয়া কিন্তু আকৌ খেলি মেলি হৈ যাব, আমাৰ হিচাপটো নিমিলিব একেবাৰে শেষত। সেইকাৰণে এই বিপ চাউণ্ডটো আহিছে নে নাই সেইটো ভালকে অবজাৰ্ভ কৰাটো হৈছে আমাৰ এই থাৰ্ড পুলিং অফিচাৰৰ দায়িত্ব। ঠিক আছে, এইখিনি আছিলে আমাৰ তিনিজনৰ বিষয়ে। এতিয়া ক্লজিং ডিউটিজ, একেবাৰে ভোট গ্ৰহণৰ শেষৰ পিছত তেওঁলোকৰ কি কি দায়িত্ব থাকিব পাৰে। ফাৰ্ষ্টটো কৈছে পুলিং অফিচাৰ 1ৰ বিষয়ে। দ্য অফিচাৰ মাষ্ট প্ৰভাইড টোটেল নম্বৰ অফ মেইল এণ্ড ফিমেল ভোটাৰ্ছ। এই যে মই মেইল আৰু ফিমেলৰ এখন ডেটা দেখাইছিলো, সেইখনৰ পৰা আপোনালোকে কি কৰিব লাগিব, পুৰুষ আৰু মহিলা ভোটাৰৰ মুঠ সংখ্যাটো দিব লাগিব প্ৰিচাইডিং অফিচাৰক। Number of voters using different documents must be reported. আৰু নথি ব্যৱহাৰ কৰা ভোটাৰৰ সংখ্যাও তেওঁ জনাব লাগিব প্ৰিচাইডিং অফিচাৰক। দ্য প্ৰিচাইডিং অফিচাৰ্ছ ডায়েৰী মাষ্ট বি চাইন্ড প্ৰপাৰলি। আৰু প্ৰিচাইডিং অফিচাৰৰ ডায়েৰীত সঠিকভাৱে স্বাক্ষৰ কৰিব লাগিব, চহী এটা আছে তাতে চহীটো কৰিব লাগিব পুলিং অফিচাৰ 1-এ। এইটো হ'ল তেওঁৰ আফটাৰ ক্লজিং কি ডিউটিজ, সেইটো ক'লো। নেক্সট আমি চাম পুলিং অফিচাৰ 2ৰ আফটাৰ ক্লজিং কি থাকে। A line must be drawn after the last entry in Form 17A. যেহেতু Form 17A খন পুলিং অফিচাৰ 2ৰ দায়িত্ব, সেইকাৰণে তেওঁ যেতিয়া ভোটদান প্ৰক্ৰিয়া শেষ হৈ যাব তেতিয়া তাৰ একেবাৰে শেষত তেওঁ এটা আঁচ টানি দিব, মানে ইয়াতে এণ্ড হৈ গ'ল বুলি সেইটো তেওঁ মাৰ্ক কৰি দিব। দ্য লাষ্ট চিৰিয়েল নম্বৰ মাষ্ট বি ৰিটেন ক্লিয়াৰলি। আৰু একেবাৰে শেষৰ যিটো চিৰিয়েল নম্বৰ সেইটো ভালকে স্পষ্টকে লিখিব লাগিব। Signatures of polling agents must be obtained. আৰু যিসকল পুলিং এজেণ্ট তেওঁলোকৰ পিছফালে বহি থাকিব, সেই পুলিং এজেণ্ট কেইজনৰ চহীটো ল'বলৈ নাপাহৰিব, কাৰণ টোটেল নাম্বাৰছ অফ ভোটাৰ কিমান হৈছে বা একেবাৰে শেষৰজন ভোট কোনে দিছে সেই বস্তুটো যাতে পিছলৈ টেলি কৰিলে মিলি যায়, তাৰ কাৰণে পুলিং এজেণ্ট কেইজনৰ চহী ল'বলৈ নাপাহৰিব। টোটেল নাম্বাৰ অফ ভোটাৰ্ছ, টেষ্ট ভোটছ এণ্ড ৰিফিউজড ভোটছ মাষ্ট বি ৰিপৰ্টেড। আৰু কি কৰিব লাগিব, তেওঁ মুঠ ভোটাৰ, টেষ্ট ভোট আৰু বঞ্চিত ভোটাৰৰ সংখ্যা প্ৰিচাইডিং অফিচাৰক জনাব লাগিব। এইখিনি আছিলে তেওঁৰ কাম। ঠিক আছে, এতিয়া এইখিনি আলোচনাৰ পৰা আমি গম পালো যে ভোটিং প্ৰচেছটো কেনেকুৱা হয়। প্ৰথমতে পুলিং অফিচাৰ 1লৈ ভোটাৰজন সোমাই আহে, তেওঁ সেইখিনি আইডেণ্টিফাই কৰাৰ পিছত পুলিং অফিচাৰ 2লৈ পঠিয়াই দিয়ে। পুলিং অফিচাৰ 2-এ 17A গোটেইখিনি ডাটা এণ্ট্ৰি কৰাৰ পিছত তেওঁক ভোটাৰ শ্লিপ ইছ্যু কৰি পুলিং অফিচাৰ 3লৈ পঠিয়াই দিয়ে, আৰু পুলিং অফিচাৰ 3-এ সেইখন শ্লিপখন কালেক্ট কৰে। শ্লিপখন কালেক্ট কৰি ভোটাৰজনক ভোটিং কম্পাৰ্টমেণ্টৰ ভিতৰলৈ যাব দিয়ে, তাতে ভোটিং প্ৰচেছটো হয়, আৰু ফাইনেলি ভোটাৰজন ভোটিং কম্পাৰ্টমেণ্টৰ পৰা ওলাই আহে। এইখিনিয়ে হ'ল আমাৰ ফ্ল' চাৰ্ট হিচাপত এটা ষ্টেপত কৈ দিলো গোটেইখিনি। আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইয়াতেই সামৰিছো, ধন্যবাদ।